নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 23 জানুৱাৰী। নয়টাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 2000 টকাৰ পৰা আৰম্ভ কৰি 10,000 টকা সোমাই দিব। এতিয়াই তালিকাত চাওক আপোনাৰ নাম আছে নেকি। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীক চৰকাৰে বান্ধি দিলে 7 টকাকৈ নতুন নিয়মেৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব। আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা বেয়া খবৰ। লাখ লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। এতিয়া তালিকাত চাওক আপোনাৰ নাম আছে নেকি। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে আপোনালোকৰ হ'ব ভয়ংকৰ বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ছুইজাৰলেণ্ডৰ পৰা ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নয়টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 24 জানুৱাৰীত অসম পাবহি মুখ্যমন্ত্ৰী। অংশ ল'ব বৰক্ষেত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ অনুষ্ঠানত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰক্ষেত্ৰীত মহিলা গোটৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব। আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মীয়গোটত 10,000 টকা পাইছেনে? যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ সমষ্টিৰ নামটো আপুনি কমেণ্ট কৰি জনাই দিয়ক। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপুনি যদি আত্মীয়গোটত 10,000 টকাৰ চেক পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰিছে নাই আপুনি এবাৰ তালিকাত চাই লওক। নাম কৰ্তন কৰিলে কি কৰিব? 25 জানুৱাৰীত ডুমডুমাত এটিকলি দুটিপাত আঁচনি কৰিব উদ্বোধন। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অধীনত 5,000কৈ টকা প্ৰদান কৰিব। 11 বা 12 ফেব্ৰুৱাৰীত নতুনকৈ নিযুক্তি দিয়া হ'ব 2,000 যুৱক যুৱতীক। অৱশেষত যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ। 11 তাৰিখ আৰু 12 তাৰিখত চৰকাৰে প্ৰদান কৰিব 2,000 যুৱক যুৱতীক নিযুক্তি। 7 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি। আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি 1 লাখ টকা ল'বলৈ সাজু হওক। এই আঁচনিৰ জৰিয়তে 75,000 যুৱকক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। বিগত বছৰত চৰকাৰৰ ধন লাভ কৰা 25,000 যুৱকলৈ ভাল খবৰ। 20 ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব যুৱকসকলে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰতে কেইবাটাও ভাল খবৰ দিছে। শীঘ্ৰে কেইবাখনো জিলাৰ লাখপতি বাইদেৱে লাভ কৰিব 10,000কৈ টকা। অসমত 90,000 কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি উদ্যোগপতিৰ। আৰু ছুইজাৰলেণ্ডৰ পৰা ৰাজ্যবাসীক এনেকুৱাকৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, যদি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। তালিকাত নাম নেদেখি প্ৰতিবাদত নামিল লাখ লাখ মহিলা। অৱশেষত লাখপতি বাইদেউসকলে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজপথত লাখপতি বাইদেউৰ প্ৰতিবাদ। ঘৰৰ কাম বন্ধ কৰি এতিয়া প্ৰতিবাদত লাগিছে লাখপতি বাইদেউসকল। আমাক 10,000 টকা লাগিবই, আমাক পইচা লাগিবই। মহিলা উদ্যমিতা আঁচনি লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে মহিলাসকলে। নলবাৰীৰ বৰবাগৰ ডোকাহাট প্ৰতিবাদ লাখপতি বাইদেউৰ। চেক অহাৰ আগে আগে আমাৰ নাম কাটি দিয়া হৈছে। হয়, এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে। আপোনাৰ গাঁও বা অঞ্চলতে এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি? টকা দিয়াৰ আগে আগে নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ দুৰ্নীতি হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আমি গোটেই মিটিঙত যাওঁ। হিন্দু মুছলমান মহিলাৰ মাজত বিভেদ আনিছে। হিন্দু মহিলাই পাইছে কিন্তু মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। হিন্দুৰ বিপৰীতে এতিয়া মুছলমানৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। লাখ লাখ মহিলাৰ নাম এনেকুৱাকৈ কৰ্তন কৰি আছে। খুব লাখপতি বাইদেউৰ। তালিকাত নাম নেদেখি প্ৰতিবাদত নামিল লাখপতি বাইদেউ। লাখপতি বাইদেউৰ 10,000 টকাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে। আপোনাৰ সমষ্টিত এতিয়ালৈকে আপুনি আত্মীয়গোটত 10,000 টকা পোৱা নাই নেকি? এতিয়া আপুনি এবাৰ চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত 10,000 টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বিয়লৈ ফাদিল কৰিছে এয়াৰচেলৰ ভয়ংকৰ তথ্য। এয়াৰচেলৰ নামত কৰ্তন কৰা হৈছে ভোটৰ নাম। বিভিন্ন লোকৰ নামেৰে অভিযোগ দাখিল কৰা হৈছে। 7 নং ফৰ্ম ব্যৱহাৰ কৰি দাখিল কৰা হৈছে অভিযোগ।
ষড়যন্ত্ৰমূলকভাৱে সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে। শ্ৰীভূমিত এছআৰৰ নামত ব্যাপক বিসংগতিৰ অভিযোগ। এজন ব্যক্তি শ লোকৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ পাছতে এতিয়া ভাবুকি বিএলঅলৈ। বিএলঅ সুমনৰ ৰহমান চৌধুৰীৰ বিস্ফোৰণ মন্তব্য। বিএলঅই ফাদিল কৰিছে এছআৰৰ ভয়ংকৰ তথ্য। প্ৰতিখন গাঁৱতে এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মোক 7,000 কোটি টকা দিয়ক। অখিল গগৈয়ে পুনৰ বৃহৎ মন্তব্য কৰিছে। মই অসমৰ ভাগ্য সলনি কৰি দিম। অসমৰ সকলো মানুহকে মই কাম দিম। ছেমি কণ্ডাক্টৰ বনাবলৈ 7,000 কোটি টকা দিয়া হ'ল। 700 বিঘা মাটি দিয়া হ'ল, কিন্তু অসীমাৰ কি লাভ হ'ল? এটা অসীমাও তাত চাকৰি পোৱা নাই। বিহাৰী মাৰোৱাৰীক চাকৰি দিয়া হৈছে, কিন্তু আমাৰ অসমীয়াক দিব লেবাৰ আৰু পিয়ন। হুংকাৰ বিধায়ক অখিল গগৈৰ হয়। বিধায়ক অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে। বিধায়ক অখিল গগৈ কিছু প্ৰশ্ন উত্থাপিত কৰিছে, জনতাই কি ক'ব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ হুংকাৰ দি ভোট বৰ্জন। একেলগে 10খন গাঁৱৰ ৰাজ্য কৰিলে ভোট বৰ্জন। মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু মানৱ ডেকাৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিল 10খন গাঁৱৰ পুৰুষ আৰু মহিলা। লখিমপুৰ, আমতলা, বনগাঁৱত এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। স্থানীয় সংসদ প্ৰধান বৰুৱাৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ কোনো সমস্যা চৰকাৰে পূৰণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে। নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক হুংকাৰ দি ভোট বৰ্জন। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে খান ছাৰে। হয়, আপুনি খান ছাৰক চিনি পায় নেকি? যদি আপুনি খান ছাৰক চিনি পায় কমেণ্ট কৰি জনাই দিয়ক। সুলভমূলৰ দোকানৰ পিছত এইবাৰ চৰ্চাত সুলভমূলৰ হাস্পাতাল। দেশজুৰি চৰ্চাত খান ছাৰৰ হাস্পাতাল। লাখ লাখ দৰিদ্ৰ লোকক সকাহ দিয়াৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে খান ছাৰে। ৰিক্সা চালক, ঠেলা চালক আৰু শ্ৰমিক সকলোৱে কৰিব পাৰিব চিকিৎসা। ধনৰ অভাৱত কোনেও চিকিৎসাৰ পৰা বঞ্চিত হ'ব নালাগে। মাত্ৰ 35 টকাতে অত্যাধুনিক মেচিনত কৰিব পাৰিব এক্সৰে। কেৱল এয়াই নহয়, তেজ পৰীক্ষা মাত্ৰ 7 টকাতে আপুনি কৰিব পাৰিব। কিডনী পৰীক্ষা মাত্ৰ 20 টকাতে কৰিব পাৰিব। ECG আপুনি কৰিব পাৰিব মাত্ৰ 25 টকাত। ডিজিটেল এক্সৰে পোৱা যাব 70 টকাত। হাস্পাতালৰ সকলো বেমাৰ খৰচৰ মূল্য নিৰ্ধাৰণ কৰিলে খান ছাৰৰ মাতৃয়ে। খান ছাৰে আৰম্ভ কৰিলে শিক্ষাৰ পিছত স্বাস্থ্যৰ আন্দোলন। বিহাৰৰ চিকিৎসা খণ্ডত এতিয়া বিপ্লৱ অনাৰ প্ৰয়াস খান ছাৰৰ। বিহাৰৰ পৰাই আৰম্ভ হৈছে খান ছাৰৰ হাস্পাতাল। সমগ্ৰ দেশতে স্থাপন কৰা হ'ব খান ছাৰৰ হাস্পাতাল। মাত্ৰ 100 টকাতে কেইবাবিধ ৰোগৰ চিকিৎসা কৰিব পাৰিব। কোটি কোটি টকাৰ মেচিন এতিয়া 40ৰ পৰা 50 টকাতে কৰিব পাৰিব চিকিৎসা। ৰোগী আৰু ৰোগীৰ পৰিয়ালক দিয়া হ'ব বিনামূলীয়াকৈ খাদ্য। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। সুলভ আৰু সহজলভ্য আৰু অত্যাধুনিক স্বাস্থ্যসেৱাৰ সংকল্প খান ছাৰৰ। 26 জানুৱাৰীত সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হ'ব খান ছাৰৰ হাস্পাতাল। বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে খান ছাৰে। হয়, খান ছাৰে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব। যদি খান ছাৰক কোনোৱে চিনি পায় নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাজাৰ হাজাৰ সংখ্যালঘু লোকে লাভ কৰিব ভূমিৰ পট্টা। ৰাজ্যৰ 3টা বৃহৎ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ। বিৰোধীৰ চৰকাৰ আহিলে পূৰণ কৰা হ'ব 3টা প্ৰতিশ্ৰুতি। বছৰত 3বাৰ খেতি কৰিবৰ বাবে দিয়া হ'ব পানী যোগান। 3বাৰ খেতি কৰিলে মাফ কৰি দিয়া হ'ব খেতি মাটিৰ খাজনা। আৰু প্ৰতিখন গাঁৱত প্ৰদান কৰা হ'ব 5খনকৈ ট্ৰেক্টৰ। থিঙত বৃহৎ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। হাজাৰ হাজাৰ সংখ্যালঘু লোকে লাভ কৰিব ভূমিৰ পট্টা। এনেকুৱাকৈ অখিল গগৈয়ে ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাক। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন। এছআৰত খিলঞ্জীয়া মুছলমানৰ নাম কটাক লৈ তেজপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ষড়যন্ত্ৰ কৰি গৰিয়া মুছলমানৰ নাম কটাৰ অভিযোগ উত্থাপিত হৈছে। ভোট কটাক লৈ নিশা উত্তেজনাময় পৰিৱেশ। মৃত বুলি 150 মানুহৰ নাম কটা গ'ল তেজপুৰত। আৰু তেজপুৰৰ হাৰিগাঁও, ছয়কিয়া চুবুৰী মুছলমান গাঁৱত উত্তপ্ত পৰিস্থিতি। 400 বছৰতকৈ অধিক পুৰণি গাঁৱত থকা মুছলমানৰ নাম কৰ্তন কৰা হৈছে।
ৰমেশ নায়ক নামৰ বিয়ালৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। কোনো চৰকাৰী চাকৰিয়াল, কোনো আকৌ হুলুপুলৰ দোকানী মুছলমান হোৱাৰ বাবে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পিতৃ মাতৃৰ নাম থকাৰ বিপৰীতে কটা হ'ল পুত্ৰৰ নাম। বিসংগতি আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমানৰ তীব্ৰ প্ৰতিবাদ। এগৰাকী মহিলাৰ ফেচবুক লাইভ যোগে পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাই হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 2026 পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা। তিনিককৈ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰত্যাহ্বান নেওচি হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ ৰাশি হৈছে কৰ্কট আৰু কৰ্কট ৰাশিৰ বাবে শনিও বহুত বেছি পজিটিভ। প্ৰত্যাহ্বানৰ মাজেদি হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ গাদীত। অখিল গগৈ, লুৰিণজ্যোতি এতিয়া চিন্তাশক্তি দুৰ্বল। হিমন্ত বিশ্ব শৰ্মাক কেৱল গৌৰৱ গগৈহে প্ৰত্যাহ্বান জনাব। 29 মেৰ ভিতৰত নিৰ্বাচন হ'ব লাগিব। 2028 চনলৈকে ভাল হিমন্ত বিশ্ব শৰ্মাৰ। লুৰিণজ্যোতি গগৈৰ অখিল গগৈৰ সৈতে মিত্ৰতা হোৱাটো সম্ভৱ নহয়। ভৱিষ্যতবাণী কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাত জ্যোতিষীৰ। হিমন্ত বিশ্ব শৰ্মাই হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।